মৰিয়নি গিবন অভয়াৰণ্যত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি বন মন্ত্ৰীয়ে তদন্তৰ বাবে প্ৰেৰণ কৰিলে উচ্চপদস্থ বন বিষয়া বিনয় গুপ্তাক আঁচনি ৰূপায়ণৰ নামত সংঘটিত হোৱা দুৰ্নীতি তদন্তৰ বাবে গিবনত উপস্থিত PCCF ৱাইল্ড লাইফ বিনয় গুপ্তা গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা পথ নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ বাতৰি সম্প্ৰচাৰৰ পিছত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে বৃহস্পতিবাৰে বিধানসভাত প্ৰশ্ন উত্থাপন কৰাৰ পিছত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া বিনয় গুপ্তাক তদন্তৰ নিৰ্দেশ দিছিল বন মন্ত্ৰীৰ নিৰ্দেশৰ পিছত আজি দিনৰ 12 বজাত গিবন অভয়াৰণ্যত উপস্থিত হয় বিষয়াগৰাকী অভয়াৰণ্যখনত তদন্তৰ বাবে বন বিভাগৰ PCCF গৰাকী উপস্থিত হওঁতে এই পৰিস্থিতি উদ্ভৱ হয় স্থানীয় ৰাইজ আৰু দল সংগঠনে DFO আৰু ঠিকাদাৰ গৰাকীক জবাবদিহি কৰে DFO গৰাকীৰ পৃষ্ঠপোষকতাতে অভয়াৰণ্যখনত উন্নয়নমূলক কামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ কালি এছেম্বলিত গোটেই কথাটো হোৱাৰ পিছতে আপুনি আহিছে স্যাৰ ইটো মই একো না কম কি ক'ব এই গোটেই বিধায়কে যেতিয়া তাৰপিছত আপুনি সাৰ্ভে কৰিবলৈ আহিছে এইটো কাৰণে আহিছে কি পালে স্যাৰ আজি এতিয়া আপুনি যেনেকৈ ধৰণে কমপ্লেইন আছে তেনেকৈ কামটো হৈছে এইটো মই ৰিপৰ্ট দিম হয়না যেটো মই চাইছো এইটো মই ৰিপৰ্ট দিম তাতে হ'ব আপোনাৰ মতে কামটো নিয়ম মতে হৈছেনে এতিয়া ক'ব নাপাৰিম মইতো আপোনাৰ ৰিপৰ্টত লিখিম কেনপিটা কি চালে স্যাৰ আপুনি কেইটা কেনপি চালে কালি মন্ত্ৰী মহোদয়ে 5টা কেনপিৰ কথা কৈছিলে 3টা কথা কৈছিলে নাই 5টা বনিব 5টা বনি যে এতিয়া এটা তো কমপ্লিট হৈছে দুটা ৰছী বান্ধিছে লেকিন নেট বনাই আছে তাতে হয়না ইটো অনকালে হৈ যাব 5টা নেট স্যাৰ ভিতৰ এটা ৰাস্তা আছে আপুনি চালেগে নেকি আৰু প্লেন্টেশনৰ কথা কৈ আছিল এইখিনি চাইছে নেকি নাই প্লেন্ট এটা লোকে চোৱা নাই তো চাম সাইড বাম দি আছে তাত আপুনি দেখি আছে এতিয়া না বহুত আগবাই দি আছে নাই দিয়া বহুত আগবাই দি আছে আপোনাকে দেখা নাই এইবোৰ দি আছে এতিয়া এনেকে আহি আছে এফালৰ পৰা আহি আছে সব এফালৰ পৰা আহি আছে সাইড আপুনি লাষ্টৰ ফালৰ পৰা দেখি আহিছে আপুনি এফালৰ পৰা আৰম্ভ কৰি দিব এফালৰ পৰা না সেইফালৰ পৰা আৰম্ভ হৈছে আপোনাকে দেখি আছে না সেইফালৰ পৰা বনাই আহি আছে সেইখিনি শেষ হ'ব অকণমান আগত যোৱা পৰহি বিধানসভাত ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই যে প্ৰশ্ন কৰাৰ পিছত এই ৰাস্তাটো তদন্ত কৰিবলৈ এক উচ্চ পদস্থ বিষয়া আহি পিনে তদন্ত কৰিব বুলি কোৱা হৈছিলে তেওঁ তদন্ত কৰিবলৈ আহিলে কিন্তু তদন্তৰ নামত সম্পূৰ্ণ মানে ভেকু ভানা দিছে তদন্ত কৰিব বুলি লাগিছিলে তদন্ত যিটো বিষয়ত কৰিব লাগিছিলে তদন্ত ৰাইজৰ লগত কথা পাতিব লাগিছিলে তেওঁ ৰাইজৰ লগত কথা নাপাতি তেওঁ ঠিকাদাৰৰ লগত কথা পাতিছে ঠিকাদাৰে যোন অংশ দেখুৱাই দিছে ইয়াত খানিব লাগিব তাত খানিছে য'ত তেওঁ যি কৰিবলৈ কৈছে হে কৈছে আজি ৰাইজে এটা প্ৰশ্ন কৰিছে যে ৰাস্তাটো সম্পূৰ্ণ কিমান মিটাৰ আছিলে ৰাস্তাটো 5 মিটাৰ আছিলে 1 মিটাৰ 2 কাষে সাইড বামটো নাই বনোৱা তেওঁলোকে ৰাস্তা বনাইছে এই প্ৰশ্নটো যেতিয়া প্ৰিন্সিপাল CCF গৰাকীক প্ৰশ্ন কৰা হ'ল ৰাইজে তেখেতে কৈছে ৰাস্তাটো তেওঁলোকে বনাই দিব যেতিয়া তদন্ত কৰিবলৈ আপোনাক পঠাইছে আপুনি যি বস্তু পোৱা নাই সেই বস্তু তদন্তত ক'ব যে এটো মই পোৱা নাই কিন্তু তেওঁ উলটাই কৈছে যে ঠিকাদাৰজনে বনাই দিব আজি যিজন DFO আছে DFO জনে ঠিকাদাৰে যি কথা ক'ব লাগে ঠিকাদাৰে নাই কোৱা DFO এই কথাকাৰ কৈ আছে আজি ঠিকাদাৰৰ পক্ষত DFO তেওঁ নিজে ঠিকাদাৰ এই প্ৰশ্নটো কিন্তু ৰাইজৰ মাজত আজি চলি আছে